কাকপথাৰ বলে যিটো তাত ধ্ৰুৱ শইকীয়া নামৰ কুকুৰ এটাই ভুকি আছে খেদাই দিয়ক নালাগে দিয়া ভুকি থাকক দিয়া বোলে আৰু কোনোবাই ভুকিছে আৰু একো ডাঙৰ কথা নাই লগতে এটা মই কথা কওঁ মানে জুবিন দাক লৈ যে এটা লেতেৰা ৰাজনীতি চলি আছে তাৰ মই এটা এক্সাম্পল দি আছো ধৰক কিছুমান লিডাৰে কৈছে যে জুবিন দাই বিজেপিক ভোট দিব নালাগে বুলি কৈছিলে বিজেপি মানে বিজেপি এতিয়া নোহোৱা হৈ যাব নেক্সট আৰু বিজেপিক নাথাকে বিজেপিক ভোট দিব নালাগে এনেকুৱা ধৰণৰ ডায়লগ এটা ভাইৰেল কৰাইছে মানে অপজিশ্যনৰ মানুহবিলাকে বেলেগ বেলেগ মানে যিখিনি শাসনত নথকা যিখিনি দল আছে তেওঁলোকৰ মানুহখিনি এই বস্তুটো ভাইৰেল কৰাই আছে আকৌ কিছুমানে আকৌ ভাইৰেল কৰাই আছে যে অখিল গগৈ ডাঙৰীয়াক এনেকে কৈছিলে কিছুমানে আকৌ কৈছিলে যে গৌৰৱ গগৈ জুবিন দাই এনেকে কৈছিলে মানে গোটেই বস্তুবিলাক কিন্তু নিগেটিভ সেই বস্তুবিলাক যদি আমি একলগ কৰি চাওঁ নহয় তেতিয়াহ'লে এনেকুৱা লাগিব জুবিন দাই সকলোকে বেয়াই কৈছিল মানে এনেকুৱা অনুভৱ হ'ব মানে কেতিয়াবাতো শৃংখল চলি আকৌ বেয়াকে কৈছিলে চবকে বেয়া কৈছে কাৰণ তেওঁ কাকো বেয়া নাপায় আৰু কাকো ভালো নাপায় তেওঁ অন্যায় দেখিলে বেয়া বুলি কয় গতিকে সেই সময়ত কিবা এটা যদি বেয়া দেখিছে বিজেপি পাৰ্টি হওক বা কোনোবা লুৰিণজ্যোতি গগৈয়ে হওক বা কিবা হওক লুৰিণজ্যোতি গগৈৰ দলকো কৈছিলে যেতিয়া কা আন্দোলনৰ সময়ত মানে কিবা পাৰ্টি বুলি কৈছিলে আৰু কিবা এটা ক'ৰবাত কৈছিলে কা আন্দোলনৰ সময়ত চাগে কটনত নে ক'ত এখন হেৰি শ্ব' এখনত কৈছিলে কিবা অনুষ্ঠান এটাত তো জুবিন দাই কৈ দিয়ে সময়ত যিখিনি দেখে কিবা ভাল দেখিলে ভাল বুলি কয় বেয়া দেখিলে বেয়া বুলি কয় কিন্তু সেই ক্লিপবিলাক আজিৰ ডেটত মানে পলিটিকেল পাৰ্টিবিলাকে ইউজ কৰে কেতিয়াবা বিজেপিয়ে ইউজ কৰিছে যে এইটো ক্লিপ যে গৌৰৱ গগৈক ফানি বুলি কৈছিলে মানে বিজেপি বুলি নকওঁ বিজেপিৰ মানুহ কিছুমানে কৰে আৰু বেলেগ দলৰ মানুহবিলাকে আকৌ ইউজ কৰি আছে যে বিজেপিক ভোট দিব নালাগে বুলি কৈছিল তাৰমানে এনেকুৱা দেখাইছে মানে জুবিন দাই অকল মানুহক নিগেটিভ কথাই কৈছিল এইবিলাক বিষয় একচুৱেলি আনিবই নালাগে চৰ্চা হ'ব লাগিছিল তেওঁ ইমানখিনি সৃষ্টি কেনেকে কৰিলে বা এই সৃষ্টিবিলাক কেনেকে মানে সংগ্ৰহ কৰি ৰাখিব পাৰি এইখিনি সৃষ্টি কেনেকে জীয়াই ৰাখিব পাৰি সেইবিলাক বস্তু আলোচনা কৰিব লাগে এনেকুৱা টাইপ সজাই দিছে ই আমুকক আমুক কৈছিল ই তামুকক তামুক কৈছিল এই মানুহজনক মানে জুবিন দাক মানে ইমেজটো ক'ব গ'লে বেয়া কৰি আছে কিছুমানে যিটো একেবাৰে মানে বেয়া কথা দেই মই চব দলকে কৈছো আৰু যিখিনি মানুহে চাই সেইটো কিন্তু বেয়া কথা কিন্তু তেওঁ কৈছে সেই সময়ৰ লগত মিলাই কিবা এটা খং উঠিছিল কিবা এটা বেয়া দেখিছে কৈছে কিন্তু সেই বুলি আৰু সেই বস্তুবিলাক ইউজ কৰি থকা উচিত নহয় আজি চব মানুহ চবকে কৈছে ইভেন ৰবি শৰ্মা ডাঙৰীয়াৰ কথাও কৈছে আগতে যে তেওঁ চিনেমাখন যেতিয়ালৈ ৰিলিজ হোৱা নাছিলে ৰঘুপতি তেতিয়ালৈ কিন্তু জুবিন দা ইউজ কৰিছিলে আৰু তাৰপিছত জুবিন দাৰ খবৰ নল'ল তেনেকুৱা ধৰণৰ কথা ধৰক আগৰ ক্লিপ আছে কিছুমান সেই ক্লিপবিলাক আকৌ ৰবি শৰ্মা ডাঙৰীয়াৰ এগেইনষ্টত আকৌ বজাই আছে মানে চব নিগেটিভ ক্লিপবিলাক জুবিন দাৰ মানুহে এতিয়া ইউজ কৰি আছে জুবিন দাই কি ভাল ভাল কথা কৈছিল এইবিলাক কিন্তু নবজায় আজিৰ ডেটত ছচিয়েল মিডিয়াত এইবিলাকে বেছি দেখা পাওঁ বৰ লাজৰ কথা তাৰমানে আজি ৰবি শৰ্মা ডাঙৰীয়াক মই তেওঁৰ কথা মই ক'ব নাযাওঁ কিন্তু এইটো নহয় যে তেওঁ 100% জুবিন দাই বেয়া পায় কিয় বেয়া পাব বেয়া নাপাইছিল কিন্তু আমি কোনটো ক্লিপ দেখি আছো এই জুবিন দাই কৈছিলে যে ৰবি শৰ্মা অমুক অমুক খবৰ লোৱা নাছিল কিবা লোৱা নাছিল এইবিলাকে তাৰমানে চব নিগেটিভ ক্লিপবিলাকে বুজি আছে গোটেই ছচিয়েল মিডিয়াখন তাৰ পৰা আমাৰ কি অনুভৱ হয় জুবিন দাই আমুক দেখোন আমুক বুলি কৈছিল তামুক দেখোন তামুক বুলি কৈছিল ইভেন জুবিন দাই বিজেপিক একবাৰ ভোট দিব নালাগে বুলি কৈছিলে কিন্তু এনেকুৱা ক্লিপো আছে জুবিন দাই কৈছিলে যে বিজেপিতকে আৰু বেলেগ পাৰ্টি নাই আৰু হিমন্ত দা বুলি কৈছিল যে কৰিলে আমি কৰিব এনেকুৱা ধৰণৰ ক্লিপো আছে তাৰ মানে কি তেওঁ কিবা এটা বেয়া দেখিলে বেয়া বুলি কয় ভাল দেখিলে ভাল বুলি কয় কিন্তু সেইটোক লৈ মানে এই ক্লিপবিলাকক লৈ মানে ৰাজনীতি কৰি থকাটো উচিত নহয় এতিয়া চাওক মই এটা কথা কৈছো মই যে ক'লো বিজেপিৰ কথাটো বিজেপি কেতিয়াবা সমালোচনা কৰিছে কেতিয়াবা কিন্তু ভাল বুলিও কৈছে তাৰ মানে কি তাৰমানে জুবিন দা কোনো দলৰে মানুহ নহয় বিজেপিৰ নহয় প্ৰথম কথা ছেকেণ্ড কথা কৈছো যে গৌৰৱ গগৈ তেওঁ ফানি বুলি কৈছিলে মানে ক'ব গ'লে অকণমান ঠাট্টা কৰিছিলে আৰু ছচিয়েল মিডিয়াত লিখি পেলাই
কিন্তু গৌৰৱ গগৈ কিন্তু কিন্তু জুবিন দাই তৰুণ গগৈ ডাঙৰীয়াক কিন্তু বহুত ভাল পাইছিলে। তাৰ মানে কি, তেওঁ ব্যক্তি হিচাপে মানুহক ভাল পায় বা ব্যক্তি হিচাপে মানুহক বেয়া পায়। যদি তেওঁৰ কিবা এটা যদি পাৰফেকশ্যন দেখা নাপায় বা তেওঁ যদি কিবা ক্ষেত্ৰত বেয়া বুলি ভাবে, তেতিয়া তেওঁ সমালোচনা কৰে জুবিন দাই। কিন্তু গৌৰৱ গগৈক ফানি বুলি কোৱাৰ লগে লগে এনেকুৱা নহয় যে জুবিন দাই কংগ্ৰেছ দলক ছাপোৰ্ট কৰা নাই, তেনেকুৱা নহয়। জুবিন দা কোনো দলৰে নাছিল। সেই কথাটো তাৰমানে এতিয়া তাৰমানে এটা মিছা এটা প্ৰচাৰ চলি আছে চাৰিওফালে। কিছুমানে কৈছে কংগ্ৰেছক ছাপোৰ্ট কৰা নাছিল, কিছুমানে কৈছে অসম জাতীয় পৰিষদক ছাপোৰ্ট কৰা নাছিল, কিছুমানে কৈছে বিজেপিক ছাপোৰ্ট কৰা নাছিল। মানে হাহাকাৰ। যোনে যিমান পাৰে তাৰমানে চিঞৰ বাখৰ কৰি মানে ছচিয়েল মিডিয়াটো গেলাই আছে।